নমস্কাৰ মই এপলিনা টাইমিডলৈ স্বাগতম জনাইছো এই মুহূৰ্তত আন এটা খবৰ লৈছো আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক তুলা দিছে আজিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকী এটা ডাঙৰ মন্তব্য কৰিছে যে কংগ্ৰেছ মানে উন্নয়ন নহয় কংগ্ৰেছ মানে হৈছে লুঙি ধুতি আঠুৱা কেৱল মাত্ৰ কংগ্ৰেছে নিৰ্বাচনী প্ৰচাৰৰ নামত এইসমূহ সামগ্ৰী বিতৰণ কৰে কংগ্ৰেছৰ দিনত একো আঁচনি পোৱা নাছিল ৰাজ্যৰ জনসাধাৰণে কংগ্ৰেছৰ দিনত একো উন্নয়ন হোৱা নাছিল কংগ্ৰেছৰ দিনত কোনেও টকা নিদিয়াকৈ চাকৰি লাভ কৰা নাছিল এনে ধৰণে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰাৰ লগতে এটা ডাঙৰ মন্তব্য কৰিছে যে কংগ্ৰেছৰ যি চিহ্ন আছে হাতৰ চিহ্নত যি ভোট বিচাৰে সেই হাতৰ চিহ্নটো অতৰাই দিব লাগে কংগ্ৰেছ এতিয়া লুঙিৰ চিহ্নহে নিৰ্বাচনত ব্যৱহাৰ কৰিব লাগে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লৈছে এই মুহূৰ্তত টাইমিডৰ দৰ্শকৰ বাবে কংগ্ৰেছ চৰকাৰ মানে উন্নয়ন নহয় ধুতি লুঙিহে এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কংগ্ৰেছৰ দিনত অসমত কোনো লোকে আঁচনি পোৱাই নাছিল অসমৰ জনসাধাৰণৰ উন্নয়ন হোৱাই নাছিল অৰুণোদয় বিনামূলীয়া ৰেচনৰ একো সুবিধাই নাছিল কংগ্ৰেছৰ যদি প্ৰতিনিধিসকলক আপুনি সোধে সেই উত্তৰ দিব পাৰিব বুলি মন্তব্য কৰিছে কেৱল ধুতি লুঙিহে বিলাইছিল কংগ্ৰেছে কিন্তু এতিয়া অসমৰ ৰাইজক ধুতি লুঙি নালাগে কংগ্ৰেছে ধুতি লুঙিৰ ৰাজনীতিয়ে কিন্তু কৰি আহিছে আৰু কৰিব গতিকে অসমৰ ৰাইজে কি বিচাৰে বিজেপি চৰকাৰৰ দিনত অসমলৈ শান্তি ঘূৰি আহিছে বিজেপি চৰকাৰৰ বাবে আজি অসমত উন্নয়ন হৈছে এতিয়া চৰকাৰী চাকৰিৰ বাবে দালালক টকা দিব নালাগে দালাল অবিহনে যোগ্যতা আৰু শিক্ষাগত অৰ্হতাৰ ভিত্তিত আজিৰ যুৱক যুৱতীয়ে চাকৰি লাভ কৰে বিজেপি চৰকাৰৰ দিনত এখন নতুন অসম নিৰ্মাণ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই বিশেষ মন্তব্য কৰিছে কংগ্ৰেছক সমালোচনা কৰি এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকী আমি পুনৰ জনাইছো আজিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকী উপস্থিত আছিল ধেমাজিত আৰু ধেমাজিত উপস্থিত হৈ হাজাৰ হাজাৰ জনসাধাৰণৰ উপস্থিতিত এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছক সমালোচনা কৰিছে কংগ্ৰেছ চৰকাৰৰ দিনত যুৱক যুৱতীসকলে কিমান চাকৰি পাইছিলে বৰ্তমান নিৰ্বাচনত যিসকল প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আহিছে কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে তেওঁলোকক এবাৰ প্ৰশ্ন কৰি চাওক বুলি কৈছে আৰু তেওঁলোকেও উত্তৰ দিব পাৰিব লাগিব যে কংগ্ৰেছ চৰকাৰৰ দিনত আচলতে কিমান যুৱক যুৱতীয়ে চাকৰি লাভ কৰিছিলে টকা নিদিয়াকৈ কিমান যুৱক যুৱতীক চৰকাৰী চাকৰি দিবলৈ সক্ষম হৈছিলে কংগ্ৰেছ চৰকাৰৰ দিনত কেৱল ইমানেই নহয় ৰাজ্যৰ জনসাধাৰণৰ কিমান উন্নয়ন কৰিব পাৰিছিলে বাটপথ কিমান উন্নয়ন হৈছিলে ৰাজ্যৰ মহিলাসকল বা অন্যান্য লোকসকলে কিমান চৰকাৰী আঁচনি লাভ কৰিছিলে কিমানে বিনামূলীয়া পকীঘৰ লাভ কৰিছিলে কেৱল মাত্ৰ কংগ্ৰেছে ধুতি লুঙিৰ ৰাজনীতিহে কৰে গতিকে ধুতি লুঙিৰ ৰাজনীতিত থকা কংগ্ৰেছ দলে এতিয়া কংগ্ৰেছৰ হাতৰ চিহ্ন ব্যৱহাৰ কৰাৰ কোনো অৰ্থ নাই কংগ্ৰেছে এতিয়া হাতৰ চিহ্ন এৰি দিব লাগে কংগ্ৰেছে এতিয়া লুঙিৰ চিহ্নহে ব্যৱহাৰ কৰিব লাগে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে কিদৰে মন্তব্য কৰিছিল কংগ্ৰেছক সমালোচনা কৰিছিল আমাৰ হাতত সেই মন্তব্য আছে আগবঢ়াবলৈ চেষ্টা কৰিম কংগ্ৰেছৰ শাসনকালত চৰকাৰী চাকৰি আনকি অংগনবাদী চাকৰিৰ পোষ্ট লবৰ বাবেও লাখ লাখ টকা ঘোষ দিবলগীয়া হৈছিল উন্নয়নমূলক কোনো আঁচনি নাছিল আৰু কংগ্ৰেছৰ ৰাজনীতি কেৱল মাত্ৰ ধুতি লুঙি খুটা আৰু আঁঠুৱাৰ মাজতে সীমাবদ্ধ আছিল কংগ্ৰেছ চৰকাৰ মানে এটাই আমি বুজিছিলো যে কংগ্ৰেছ চৰকাৰ মানে ৰাস্তা ঘাট মেডিকেল কলেজ স্কুল কলেজ নহয় কংগ্ৰেছ চৰকাৰ মানে লুঙি ধুতি খুটা আৰু আঁঠুৱা আজি সেই পৰিৱেশ সলনি হৈছে আজি আমাৰ আই মাতৃসকলে ধুতিৰ কাৰণে খুটাৰ কাৰণে লুঙিৰ কাৰণে আঁঠুৱাৰ কাৰণে লাইন পাতিব নালাগে বেংকত প্ৰতি মাহৰ 10 তাৰিখে আহি অৰুণোদয় কাৰো ওচৰত হাত নপতাকৈ নিজে নিজে আহি বেংকত সোমাই আইসকলে গৈ কংগ্ৰেছৰ দালালৰ ঘৰত লাইন পাতিব নালাগে আজি আপোনালোকে মনত পেলাওক কংগ্ৰেছৰ দিনত কোনটো আঁচনি আছিল আজি যে কংগ্ৰেছৰ মানুহবিলাক ইলেকশ্যনত উঠিছে আপোনালোকে কংগ্ৰেছৰ মানুহক সুধিব তোমালোকৰ দিনত কলেজত এডমিশন বিনামূলীয়া আছিল নাছিলে মেট্ৰিকত ফৰ্ম ফিল আপ কৰোঁতে টকা লাগিছিলে নাই লাগিছিলে তোমালোকৰ দিনত নিযুত মইনা আছিলে নাছিলে তোমালোকৰ দিনত অৰুণোদয় আছিলে নাছিলে তোমালোকৰ দিনত বিনামূলীয়া চাউল আছিলে নাছিলে তোমালোকৰ দিনত
মথাউৰি পকা হৈছিলে নাই হোৱা তোমালোকৰ দিনত ধেমাজিত মেডিকেল কলেজ হৈছিলে নাই হোৱা তোমালোকৰ দিনত ধেমাজিত ইঞ্জিনিয়াৰিং কলেজ হৈছিলে নাই হোৱা কি হৈছিলে লুঙি আছিলে ধুতি আছিলে খুটা আৰু আঁঠুৱা আছিলে লুঙি ধুতি আৰু খুটা সেইকাৰণে মই মাজে মাজে কংগ্ৰেছক কওঁ যে কংগ্ৰেছৰ বাবে এতিয়া সময় আহিছে হাতৰ ছবিটোৰ জায়গাত লুঙিৰ ছবিত ইলেকশ্যন উঠাৰ কাৰণে কাৰণ কংগ্ৰেছে লুঙি ধুতি খুটা আৰু আঁঠুৱাৰ বাদে একো বুজি নাপায় সেইবাবে কংগ্ৰেছৰ হাতৰ চিনটো বদলি যাব লাগে আৰু কংগ্ৰেছে লুঙিৰ চিনত ভোটত উঠিব লাগে কাৰণ কংগ্ৰেছে অসমৰ ৰাইজক লুঙিৰ বাদে আৰু একোৱেই দিয়া নাছিল খুটাৰ বাদে একোৱেই দিয়া নাছিলে আঁঠুৱা আৰু তাক বাদ দি আমাক একোৱেই দিয়া নাছিল শ্ৰদ্ধাৰ ৰাইজ আজি আপোনালোকে মনত পেলাওক কংগ্ৰেছৰ শাসনকালত চৰকাৰী চাকৰি আনকি অংগনবাদী চাকৰিৰ পোষ্ট লবৰ বাবেও লাখ লাখ টকা ঘোষ দিবলগীয়া হৈছিল উন্নয়নমূলক কোনো আঁচনি নাছিল আৰু কংগ্ৰেছৰ ৰাজনীতি কেৱল মাত্ৰ ধুতি লুঙি খুটা আৰু আঁঠুৱাৰ মাজতে সীমাবদ্ধ আছিল কংগ্ৰেছ চৰকাৰ মানে এটাই আমি বুজিছিলো যে কংগ্ৰেছ চৰকাৰ মানে ৰাস্তা ঘাট মেডিকেল কলেজ স্কুল কলেজ নহয় কংগ্ৰেছ চৰকাৰ মানে লুঙি ধুতি খুটা আৰু আঁঠুৱা আজি সেই পৰিৱেশ সলনি হৈছে আজি আমাৰ আই মাতৃসকলে ধুতিৰ কাৰণে খুটাৰ কাৰণে লুঙিৰ কাৰণে আঁঠুৱাৰ কাৰণে লাইন পাতিব নালাগে বেংকত প্ৰতি মাহৰ 10 তাৰিখে আহি অৰুণোদয় কাৰো ওচৰত হাত নপতাকৈ নিজে নিজে আহি বেংকত সোমাই আইসকলে গৈ কংগ্ৰেছৰ দালালৰ ঘৰত লাইন পাতিব নালাগে আজি আপোনালোকে মনত পেলাওক কংগ্ৰেছৰ দিনত কোনটো আঁচনি আছিল আজি যে কংগ্ৰেছৰ মানুহবিলাক ইলেকশ্যনত উঠিছে আপোনালোকে কংগ্ৰেছৰ মানুহক সুধিব তোমালোকৰ দিনত কলেজত এডমিশন বিনামূলীয়া আছিল নাছিলে মেট্ৰিকত ফৰ্ম ফিল আপ কৰোঁতে টকা লাগিছিলে নাই লাগিছিলে তোমালোকৰ দিনত নিযুত মইনা আছিলে নাছিলে তোমালোকৰ দিনত অৰুণোদয় আছিলে নাছিলে তোমালোকৰ দিনত বিনামূলীয়া চাউল আছিলে নাছিলে তোমালোকৰ দিনত মথাউৰি পকা হৈছিলে নাই হোৱা তোমালোকৰ দিনত ধেমাজিত মেডিকেল কলেজ হৈছিলে নাই হোৱা তোমালোকৰ দিনত ধেমাজিত ইঞ্জিনিয়াৰিং কলেজ হৈছিলে নাই হোৱা কি হৈছিলে লুঙি আছিলে ধুতি আছিলে খুটা আৰু আঁঠুৱা আছিলে লুঙি ধুতি আৰু খুটা সেইকাৰণে মই মাজে মাজে কংগ্ৰেছক কওঁ যে কংগ্ৰেছৰ বাবে এতিয়া সময় আহিছে হাতৰ ছবিটোৰ জায়গাত লুঙিৰ ছবিত ইলেকশ্যন উঠাৰ কাৰণে কাৰণ কংগ্ৰেছে লুঙি ধুতি খুটা আৰু আঁঠুৱাৰ বাদে একো বুজি নাপায় সেইবাবে কংগ্ৰেছৰ হাতৰ চিনটো বদলি যাব লাগে আৰু কংগ্ৰেছে লুঙিৰ চিনত ভোটত উঠিব লাগে কাৰণ কংগ্ৰেছে অসমৰ ৰাইজক লুঙিৰ বাদে আৰু একোৱেই দিয়া নাছিল খুটাৰ বাদে একোৱেই দিয়া নাছিলে আঁঠুৱা আৰু তাক বাদ দি আমাক একোৱেই দিয়া নাছিল শ্ৰদ্ধাৰ ৰাইজ আজি আপোনালোকে মনত পেলাওক কংগ্ৰেছৰ শাসনকালত চৰকাৰী চাকৰি আনকি অংগনবাদী চাকৰিৰ পোষ্ট লবৰ বাবেও লাখ লাখ টকা ঘোষ দিবলগীয়া হৈছিল উন্নয়নমূলক কোনো আঁচনি নাছিল আৰু কংগ্ৰেছৰ ৰাজনীতি কেৱল মাত্ৰ ধুতি লুঙি খুটা আৰু আঁঠুৱাৰ মাজতে সীমাবদ্ধ আছিল কংগ্ৰেছ চৰকাৰ মানে এটাই আমি বুজিছিলো যে কংগ্ৰেছ চৰকাৰ মানে ৰাস্তা ঘাট মেডিকেল কলেজ স্কুল কলেজ নহয় কংগ্ৰেছ চৰকাৰ মানে লুঙি ধুতি খুটা আৰু আঁঠুৱা আজি সেই পৰিৱেশ সলনি হৈছে আজি আমাৰ আই মাতৃসকলে ধুতিৰ কাৰণে খুটাৰ কাৰণে লুঙিৰ কাৰণে আঁঠুৱাৰ কাৰণে লাইন পাতিব নালাগে বেংকত প্ৰতি মাহৰ 10 তাৰিখে আহি অৰুণোদয় কাৰো ওচৰত হাত নপতাকৈ নিজে নিজে আহি বেংকত সোমাই
আইসকলে গৈ কংগ্ৰেছৰ দালালৰ ঘৰত লাইন পাতিব নালাগে আজি আপোনালোকে মনত পেলাওক কংগ্ৰেছৰ দিনত কোনটো আঁচনি আছিল আজি যে কংগ্ৰেছৰ মানুহবিলাক ইলেকশ্যনত উঠিছে আপোনালোকে কংগ্ৰেছৰ মানুহক সুধিব তোমালোকৰ দিনত কলেজত এডমিশন বিনামূলীয়া আছিল নাছিলে মেট্ৰিকত ফৰ্ম ফিল আপ কৰোঁতে টকা লাগিছিল